ইফালে নলবাৰীত চন্দ্ৰমোহন পাটোৱাৰীৰ হৈ সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ টিহু হাইস্কুল খেলপথাৰত সৰ্বানন্দ সোণোৱালৰ বিজয় সংকল্প সভা প্ৰচাৰ সভাত কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰিছে সৰ্বানন্দ সোণোৱালে কংগ্ৰেছৰ শাসনকালত অসমত অবৈধভাৱে সংস্থাপন কৰিছিল বাংলাদেশীক আৰু 100 বছৰলৈ শাসনলৈ নাহে কংগ্ৰেছ এই মন্তব্য কৰিছে সৰ্বানন্দ সোণোৱালে কোনো পইচা পাতি দি পেলাই আজি চাকৰি বাকৰি ল'ব নালাগে গতিকে সেই পৰিৱেশ কংগ্ৰেছে জীৱনত সৃষ্টি কৰিব নোৱাৰিলে এই পৰিৱেশ আমি সৃষ্টি কৰিছোঁ আৰু পৰিৱেশ সৃষ্টি কৰাৰ অন্তৰালত আছে ৰাইজৰ প্ৰতি থকা এটা কুৱেশ্যন আছে এতিয়া বিজয় গুপ্তাক লৈ বিশেষ চৰ্চা হৈ আছে আপুনি কিছু মন্তব্য কৰিছিলে জাতীয় জীৱনৰ অংগ বা জাতীয় সম্পদ এনেধৰণৰ যি মন্তব্য আপুনি কৰিছিলে এই লৈ এটা কিন্তু বিতৰ্ক চলি আছে এই কথাটোক লৈ কি স্পষ্টীকৰণ এটা কথা আছে বিজয় গুপ্তা আমাৰ এগৰাকী জ্যেষ্ঠ কাৰ্যকৰ্তা হয়নে বহুদিন ধৰি নিষ্ঠাৰে কাম কৰি আছে ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ যিমানবিলাক কাৰ্যসূচী আছে অসমীয়া জাতীয় স্বাৰ্থ সকলো কাৰ্যসূচী তেখেতে অংশগ্ৰহণ কৰিছিলে ভুলটো ক'ত মইতো অতিৰঞ্জিত কৰা নাই যিটো সত্য এইটো কথাই কৈছোঁ আৰু আমাতকৈ জ্যেষ্ঠ হয় মই 2011 চনতে বিজেপিত আহিছোঁ ইয়াৰ পূৰ্বৰ পৰাই তেখেতসকলে অসম প্ৰদেশত কাৰ্যনিৰ্বাহ কৰিছে বাহিৰত আপুনি উজনিত কেনেকুৱা দেখিছে সামগ্ৰিকভাৱে ফলাফল উজনিত কেনেকুৱা দেখিছে উজনিত কিমানখন মান পাব বুলি উজনি নামনি বুলি কথা নাই বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম সকলো ঠাইতে কেৱল NDA কিছুমান ঠাইত বিজেপি কিছুমান ইফালে নলবাৰীত চন্দ্ৰমোহন পাটোৱাৰীৰ হৈ সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ টিহু হাইস্কুল খেলপথাৰত সৰ্বানন্দ সোণোৱালৰ বিজয় সংকল্প সভা প্ৰচাৰ সভাত কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰিছে সৰ্বানন্দ সোণোৱালে কংগ্ৰেছৰ শাসনকালত অসমত অবৈধভাৱে সংস্থাপন কৰিছিল বাংলাদেশীক আৰু 100 বছৰলৈ শাসনলৈ নাহে কংগ্ৰেছ এই মন্তব্য কৰিছে সৰ্বানন্দ সোণোৱালে কোনো পইচা পাতি দি পেলাই আজি চাকৰি বাকৰি ল'ব নালাগে গতিকে সেই পৰিৱেশ কংগ্ৰেছে জীৱনত সৃষ্টি কৰিব নোৱাৰিলে এই পৰিৱেশ আমি সৃষ্টি কৰিছোঁ আৰু পৰিৱেশ সৃষ্টি কৰাৰ অন্তৰালত আছে ৰাইজৰ প্ৰতি থকা এটা কুৱেশ্যন আছে এতিয়া বিজয় গুপ্তাক লৈ বিশেষ চৰ্চা হৈ আছে আপুনি কিছু মন্তব্য কৰিছিলে জাতীয় জীৱনৰ অংগ বা জাতীয় সম্পদ এনেধৰণৰ যি মন্তব্য আপুনি কৰিছিলে এই লৈ এটা কিন্তু বিতৰ্ক চলি আছে এই কথাটোক লৈ কি স্পষ্টীকৰণ এটা কথা আছে বিজয় গুপ্তা আমাৰ এগৰাকী জ্যেষ্ঠ কাৰ্যকৰ্তা হয়নে বহুদিন ধৰি নিষ্ঠাৰে কাম কৰি আছে ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ যিমানবিলাক কাৰ্যসূচী আছে অসমীয়া জাতীয় স্বাৰ্থ সকলো কাৰ্যসূচী তেখেতে অংশগ্ৰহণ কৰিছিলে ভুলটো ক'ত মইতো অতিৰঞ্জিত কৰা নাই যিটো সত্য এইটো কথাই কৈছোঁ আৰু আমাতকৈ জ্যেষ্ঠ হয় মই 2011 চনতে বিজেপিত আহিছোঁ ইয়াৰ পূৰ্বৰ পৰাই তেখেতসকলে অসম প্ৰদেশত কাৰ্যনিৰ্বাহ কৰিছে বাহিৰত আপুনি উজনিত কেনেকুৱা দেখিছে সামগ্ৰিকভাৱে ফলাফল উজনিত কেনেকুৱা দেখিছে উজনিত কিমানখন মান পাব বুলি উজনি নামনি বুলি কথা নাই বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম সকলো ঠাইতে কেৱল NDA কিছুমান ঠাইত বিজেপি কিছুমান